আমাৰ ক্লাছৰুমটো গোটেই পানী ভৰ্তি হৈ গ'লে চাওকচোন গোটেই ক্লাছৰুমটো পানী এইবিলাক বৰষুণত পানী অৱস্থা নাইকিয়া হৈ আছে ক্লাছৰুম ফালে এইকেইটা ৰুমতো পানী এয়া কলেজৰ চব পানী হৈ গ'লে বৰষুণ ইমান বৰষুণ দিছে ৰাতি গোটেই পানী চাওকচোন কাক চাই আছ তই বেমাৰী আজি লাষ্ট দিন কলেজত আহি আমি উপস্থিত হৈছোঁ আহা আজি এনজয় কৰিব লাগে আজি এনজয় কৰা দিন কিন্তু এয়া পানী পিছল খাবি অৱস্থা আজিৰ পৰা আমাৰ কলেজৰ চুইমিং পুল নতুনকৈ বনাইছে চাব নালাগে মাছ নাই এটা চবৰে মনবিলাক ইমান এটা ভাল নহয় যিহেতু কলেজৰ লাষ্ট দিন এজনী ছোৱালীয়ে দিনক দিনে ওখ হৈ গৈছে ইউটিউবত দিবি মই ইমান ডাঙৰ ব্লগাৰ মোৰ ব্লগত উঠিবলৈ সকলোৱে ইমান ডাঙৰ চেলিব্ৰিটি নহয় আমাৰ জাকে তাকে নিদিওঁ তোমাৰ অনুভৱটো কোৱা আজি লাষ্ট দিন যিহেতু কেনেকুৱা লাগিছে চকু পানী কিন্তু কাৰো নাই বানপানী দেখাই দিলোঁ মই গ্ৰুপ ফটো উঠি গ'লে গোটেই সময় তলত আহি ৰেডি আমাৰ চবতকৈ মেইন মানুহজনী কুকুৰটো ভালে বেয়াই দেখো কিনকিনীয়া বৰষুণত ফটো উঠা মজা বেলেগ ভাই এজনী ছোৱালীয়ে মোক মাতা নাই তুমি ইমান বহা দে আজি শেষৰ দিনটো তুমি এনেকুৱা কিনকিনীয়া বৰষুণ পৰি আছে চবে ফটো উঠিবলৈ ফিল্ডত আমাৰ ফটোগ্ৰাফাৰ এয়া ফটো উঠাই আছে ফটো উঠিবলৈ ৰেডি আমি জাগাই নাপাম আমি আগত বহি থওঁ উঠিবলৈ জাগা বিচাৰিব নাই চবফালে ফটো কাপোৰযোৰ ভাল লাগিছে কোৱা কিবা এটা কোৱা হাতখন কে দিছে কিবা এটা কোৱা চকু পানী নাই এইবিলাক আমি নামানো বেয়া লাগিছে চিৰিয়াছ হ'ব লাগে সদায় জীৱনত চিৰিয়াছ হ'ব লাগে হ'ব অ'কে ये हमारे डेका खंडा इधर आओ তোমাৰ অনুভৱটো কোৱা বহুত দুখ লাগিছে আমাৰ নাই হাঁহিলাহে দেখোন আকৌ দুখ লাগিছে বোলে আকৌ হাঁহিছে কেমেৰা পাৰ্চন এবাৰ কৰবি শইকীয়া হ'লে কেমেৰাটো দেখাই দিব মাইক্ৰফোনটো আগুৱাই দি আমাৰ তোমাৰ অনুভৱটো তাই নকয় এটা লাজ কৰে বহুত লাজ কৰে মাকে দি গা পিছে গা আমাৰ বহুত ভাল ছিংগাৰ হয় আমি প্ৰেক্টিকেলৰ বাবে সাজু আজি যিহেতু প্ৰেক্টিকেল আছে আজিৰ পৰা লাষ্ট বিদায় এইবাৰ আমাৰ কলেজৰ হেণ্ডচাম ল'ৰাজন সিদ্ধাৰ্থ ৰঞ্জন নাথ তেখেতক আমি
দুআষাৰ ক'বলৈ জনাইছোঁ কিয়নো যিহেতু আমাৰ কলেজৰ আজি শেষৰ দিন গতিকে তেওঁৰ অনুভৱটো আমি জানিব বিচাৰোঁ অনুভৱ নৰ্মেল কাৰণ চবলে লগ পাই আগলৈ একো প্ৰয়োজন নাই কলেজ অহা কলেজ পঢ়ি কিনে কোনো উল্টাই দিয়া নাই সেইখিনিয়ে কওঁ এবাৰ লগতে আমি পৰাগলৈ আহিছোঁ পৰাগে তেওঁৰ মনৰ অনুভৱটো ক'ব পঢ়ি পেলাই কোনো ডাঙৰ মানুহ নহয় এইবাৰ লগতে আমি বিৰাজ দা আমাৰ এই জানা মানা বিখ্যাত ব্যক্তি এজন ভলীবলৰ চেম্পিয়ন বুলি আমি জানো যিহেতু তেখেতক আমি দুআষাৰ ক'বলৈ জনাইছোঁ মানে একো পইচা নাই কলেজ অহা হ'ল একো বেলটো ভুলাই দিয়া নাই একো বেয়া লগা নাই কলেজখন 4-5 দিন মানে আহিছোঁ এবাৰ উৎপল দাক আমি দুআষাৰ ক'বলৈ জনাইছোঁ এয়া চেনি নাম সৌ ছোৱালী খোৱা ভোকা পতাই এবাৰ বৰষা আমি এবাৰ বৰষা ওচৰলৈ আহিছোঁ বৰষাক আমি কিবা এটা ক'বলৈ অনুৰোধ জনাইছোঁ কেনেকুৱা ইমান বছৰ পঢ়িলা তুমি কলেজৰ অনুভৱটো কোৱা তোমাৰ কেনেকুৱা লাগিছে সেইটো কোৱা কিবা দুখ অনুভৱ হৈছেনে হ'ব কিবা দুখ অনুভৱ হৈছেনে আপোনাৰ যিহেতু শেষৰ দিন সঁচাই এবাৰ আমি হৰিপ্ৰিয়া যিহেতু এয়া ব্লগাৰ তেখেতৰ এটি চেনেল আছে সেই চেনেলটো আমি চবকে ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ এবাৰ আমাৰ প্ৰিয়ংকা শইকীয়া এয়া ঘুমাই আছে ডাঙৰি মোৰ যে ডাঙৰি তাই আমি অনুভৱটো কৰোঁ যে কানি কুটি অৱস্থা নোহোৱা হৈ আছে ইয়াৰ লগতে কৰবী কথাই ক'ব পৰা নাই কৰবী শইকীয়া কলেজত টপ কৰিলা তোমাৰ অনুভৱটো কেনেকুৱা মোৰ অনুভৱটো ছিক্স ছেমত কিমান আহিবা বুলি ভাবিছা কিমান পইণ্ট এবাৰ মই 9 পইণ্ট আহিব বুলি মই অনুভৱ কৰিছোঁ তই যিমানে যি নকওঁ তই নকলে কৈছ কি কৈছা 9 পইণ্ট আনিলিও নকলে কৈছ 6 পইণ্ট আনিলিও নকলে কৈছ আমি 4 পইণ্ট আনিও নকলে ক'ব মই লেবাৰ কৰিম বুলি ভাবিছোঁ এবাৰ ইয়াৰ পাছত লেবাৰ কৰি জীৱনটো কথা আৰু তুমি এলকহল কেতিয়া বাদ দিবা তুমি আহি উপস্থিত হৈছে তোমাৰ অনুভৱটো কোৱা তোমাৰ ফটো উঠা কথা এগৰাকী ফটো দিব নাপায় দুখ হেভি দুখ ফটো আৰু দেৰিকৈ আহিবা তোমাৰ অনুভৱটো কোৱা গুড এটা কথা ক'লোঁ এই চাউণ্ডত যদি ফাকুৱা লাগে ওপৰত ধৰিব লাগিব আমি এইবিলাক নাজানো আমি দিম মুঠতে তই এটা কথা কয় এটা কথা কয় বাচিবি তই চোৱা বুলি কবি ইমান ধুনীয়া লাগিছে এই 5টা বন্ধু সদায় একেলগে থাকে এইকেইটা ইমান ধুনীয়া দেখিছে আজি মোবাইলত একেলগে আছে বহুত দিনৰ মূৰত এনে নাহে কলেজ আজি এক্সাম কাৰণে আহিছে গোটেইটা দেখি আমাৰ মনটোৱে ভাল লাগিছে কিন্তু সিহঁতৰ আগত আমি একো কোৱা নাই ধেমালি কৰি আছোঁ কিন্তু ভাল লাগিছে ফটো পিছত আগতে ভিডিঅ' মেইন বিয়ে পঢ়ি কিনে ভাল চাকৰি তাকৰি ল'ম এতিয়া বিয়ে পঢ়ি কিনে বেকাৰ ঘৰত থাকিব লাগিব কি দুখৰ কথা কি আছে আৰু বিয়ে পঢ়ি আমি ঘৰত তোমাৰ অনুভৱটো কোৱা তুমি কলেজত বেছি দিন নাহিলা তেওঁ অনুভৱটো কোৱা একো প্ৰয়োজন নাই কলেজত অহা মোৰ মতে পৰীক্ষাটো দিবা বাছ আহিবা নাম কিয় লগাইছিলা আজি কিয় আহিছা নহ'লে কলেজ নহা হয় হয়তো আৰু তেখেত কলেজত নাহিলে খুব বেছি 2-3 দিন অনুভৱটো কোৱা তোমাৰ বেমাৰো হৈ আছে তেখেতৰ খুবেই বেয়া তথাপিও যি 2 দিন আহিলে সেইকেইটাকে কোৱা অনুভৱটো দুখীয়া বেজাৰে অৱস্থাত নাই মোৰ বোধহয় আহিব নোৱাৰে বেলেগে ঘৰৰ পৰা আনিব লগা হৈছে ইমান বেমাৰীয়া খিনাই মিনাই অৱস্থা নাই আৰু এজনে দুখন মানে বেঞ্চখনকে আঁকিয়া বাকি অৱস্থা নাইকিয়া কৰিছে মানে কি ক'ব আৰু এনেকুৱা দুখ লাগিছে আৰু কাৰোবাক লাইন মাৰিম বুলি ভাবি আছিলোঁ যদি এতিয়া মাৰিব নোৱাৰে আৰু কলেজত আহিব নোৱাৰে এয়া চাওকচোন এয়া তোমাৰ অনুভৱটো কোৱা সকলোতকৈ বেছিকৈ কলেজত অহা ল'ৰাজন তোমাৰ অনুভৱটো কোৱা মোৰ বেলেগে কি কয় নাজানো সকলোতে মোৰ ইয়াৰ বাবে মোৰ বেছি দুখ লাগিছে
কিন্তু এইবাৰ বহুত দুখ লাগিব যিহেতু মোৰ মানুহজনীৰ লগত বহি আছে পঢ়িব যাওঁ মই এই ৰিভিল কৰিব নাপায় দেই ৰিভিল কৰিব নাপায় আজিৰ পৰাতো লগ নোপোৱা এতিয়া দিলে মোক পৰাগ তোমাৰ অনুভৱটো কোৱা কেইদিন কলেজত আহিলে সেইটোকে কৈ দিম কলেজত খুব বেছি এবাৰ 2-3 দিনমান আহিছোঁ আমাৰ সকলোতকৈ কলেজত লাজ কৰা এগৰাকী আছে সেইগৰাকী হৈছে এইগৰাকী সকলোতকৈ লাজ কৰে কিবা এটা বুলি কয় কিবা এটা পহেলিকা তুমি পাৰিছা মই নাই পাৰা তোমাৰ পাদৰ গোন্ধত জানা মোৰ নাক কোচ খাই গৈছে প্ৰিয়তমা মই নাই পদা মই পাৰিছোঁ কিবা এটা কোৱা অনুভৱ এটা কোৱা দুখন তাকে কোৱা তুমি এবাৰ কিবা এটা অনুভৱ বিয়া হৈ ছোৱালী পঢ়িবলৈ আহিছে কলেজত কোৱা অনুভৱ এটা কোৱা নাই যে বেয়া লাগিছে আৰু তোমাৰ স্বামীৰ অনুভৱটো কোৱা তোমাৰ পত্নীয়েতো আজি কলেজ শেষ কৰিব অনুভৱটো কেনেকুৱা স্বামীটো ভালেই মোৰহে বেয়া লাগিছে লগকেইটা লগ নাপাম আৰু মোৰ বেয়া লাগিছে অকণমান মানিছোঁ যিমানে কলেজ লাইফত কলেজ আহিছে তাৰ বদলি সি নিজৰ এটা কৰ্মত যোগান ধৰিছে যোগদান দিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখনি ফুলাম গামোচা আমি নমস্কাৰ বিচাৰিছোঁ গামোচা কৈ প্ৰিয়ংকা শইকীয়াই গামোচা কৈ সন্মান কৰা এইবিলাক সন্মান লৈছে অনুভৱটো কেনেকুৱা নমস্কাৰ আমি কলেজত 3 বছৰ পঢ়িলোঁ কিন্তু একমাহমান কলেজত আহিলোঁ আমাৰ অনুভৱ বহুত বেছি ফটো দিব আহিছোঁ ৰাইজ ফটো মাৰিম ओके बोलो सा सेहरा तेरा ओके या फोटो उठा मॉडल ओके इतना कॉलेज में लगा उठिम दे खाली कोड यादों के पुराने एल्बम में छुपा के रखे हैं हमने वो दिन गुल्लक में बड़ी चवन्नी सी बचा के रखे हैं हमने वो दिन ना किसी मंजिल की फिकर थी जिंदगी जीने की उम्र थी दोस्ती और दोस्तों से उधार के दिन थे वो दिन भी क्या दिन थे वो दिन भी क्या दिन थे
এয়া চিনিয়ে পোৱা নাই নিজকে নিজে হা হা লিখা হাতৰ লিখ এয়া পাতি দিছো ৰাইট এয়া পাতি দিছো লিখা যিমান পাৰে কি লিখা ৰাইট কি লিখা ভালকে লিখা বকিয়া বেয়াকে লিখিছে নিজকে নিজে চিনি পোৱা নাই কি আৰু নিজকে নিজে চিনি পোৱা নাই সবৰে কুকুৰা কিবা চাই লওক চাই লওক সবৰে চাই আজি লাষ্ট সবে কাটি আছে পুৰা কলেজৰ আম খাবা আৰু খাবা নোপোৱা পৰা ৰখি আছে আম খাবলৈ তো বোলে নাখায় বোলে আম বেয়াই পা চব আম খোৱাত ব্যস্ত আমি এনে এইটো কেঁচা কেঁচা খাব পাৰি সেই বাজি খাওঁতে কাৰ কাৰ দুখ লাগিছে গাইছ ৰেড চিলি দি আছে জলকীয়া ৰেড চিলি খানছো যে মোক পনি ধৰিব নেকি হাতখন ঐ নধৰে ৰেড চিলি ইমান নধৰে নধৰে ওচৰৰ পৰা দেখা দিছে এবাৰ ৱাও 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 গোন্ধ মজা গোন্ধ আহিছে সঁচাকে এই শব্দ এইবিলাক খাবলৈ ৰখি আছে বা বা খাম আৰু আজি আম খাম আমি কলেজত লাষ্ট বাৰৰ বাবে কালাৰ মজা মজা কালাৰ আহিছে আমাৰ মোৰ লোভ লাগি গৈছে আৰু দে গোন্ধ ইমান মজা আহিছে কেনেকুৱা মজা না আহিছোঁ আহিছোঁ লৈ 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 দেৰি হৈছে খাব লাগে মাজত ল আগুৱাই খাব নাপাব হে আনাহে দেৰি হে হৰি আনাহে দেৰি ইয়া চাবিচোন হে হৰি মই নাখাওঁ খতম কৰি যাবা কম হবা আছিল ঘটিয়ে মজা লাগিল গাইছ চাওমিন খাব আহিছোঁ খোৱা গ'লে ফটো মেইন ফটো উঠাবলৈ ৰেডি কৰি আছোঁ খোৱা